বহুতৰ মুখত কোৱা শুনো তুলসী বোলে সৰকৈ হ'লে মানে বেয়া। মই কিন্তু ইয়াৰ বিষয়ে একোৱে জ্ঞাত নহয়। আপোনালোকলৈ বুলি সেইকাৰণে ভিডিঅ'টো আগবঢ়াই দিলোঁ আৰু আপোনালোকলৈ এৰিলোঁ ইয়াৰ উত্তৰ। যিহেতুকে ডাঙৰে যি কৰে সৰুকো সেয়াই কৰিব লাগে নহয় জানো। আজি জন্মাষ্টমী বুলি আমি চফা কৰাত লাগিছোঁ আৰু তাইকো কৰিব লাগে। আজি বুলি দিনাখনি ভিডিঅ' চাই থাকোঁতে পটককৈ দেখিলোঁ কেৰামেল ক্ষীৰ বনোৱা। মই ভাবিলোঁ আজি যিহেতুকে জন্মাষ্টমী সেইকাৰণে কেৰামেল ক্ষীৰ অকণকে বনাওঁ। এয়া চেনিখিনি ধুনীয়াকৈ গলাই ল'লোঁ, সেয়াই বোলে কেৰামেল। আৰু এইফালে কেৰামেল বনাওঁতে মোৰ আঙুলিয়ে গ'ল। একো নাই বাৰু, যি কি নহওক। আৰু এইফালে নৰ্মেল ক্ষীৰ বনোৱা নিচিনাকৈ বনাই থাকিব লাগে। আৰু এইফালে কাজু আৰু খিচমিচখিনি ধুনীয়াকৈ ইয়াতে দি ল'ম। তাৰ পাছতে এইখিনি ধুনীয়াকৈ সিজাই ল'ম আৰু সিজাই লোৱাৰ পাছতে এয়া ফাইনেলি কেৰামেলখিনি দি দিলোঁ। অইন একো নাই, ক্ষীৰখিনিত এই চেনিখিনি যিখিনি লৈছিলোঁ গলাই পেলাই ইয়াত দি দিলে সেয়াই আৰু কেৰামেল ক্ষীৰ বোলে। আৰু বেলেগ কিবা কিবি এড কৰিব পাৰে, কিন্তু মই আজি একদম চিম্পুলকৈ এনেকৈয়ে বনালোঁ। আৰু আজিৰ জন্মাষ্টমী বুলি অকণমান ক্ষীৰ বনাই পেলাই অকণমান আগবঢ়াওঁ বুলি ভাবিলোঁ। সেয়ে তুলসী গছজোপা অকণমান চাফা কৰি লৈছিলোঁ। আৰু শুনিছিলোঁ জন্মাষ্টমীৰ দিনাখন বোলে তুলসীৰ তলত যদি চাকি জ্বলোৱা হয় তেনেহ'লে বহুত কাৰণতে ভাল। আৰু তুলসীৰ তলত যি গছ চাকি জ্বলাব সেই চাকি গছ ঘিউৰ চাকি হ'লে মানে বেছিয়ে ভাল আছিলে। কিন্তু আজি মই তেলৰ চাকিয়ে জ্বলাইছোঁ। আৰু ডাঙৰে যি কৰে সৰুৱে সেয়াই কৰে বুলি নকয়। তাই মোকে দেখি পেলাই ধূপ জ্বলাবলৈ লৈছে আৰু তাই এইকণ সময়ত এনেই দৌৰি ফুৰাতকৈ মোৰ লগতে সেইকাৰণে বহাই ল'লোঁ, যাতে মইনো কি কৰিছোঁ তাইও যাতে দেখক আৰু ডাঙৰ হৈ পেলাই মোৰ দৰে যাতে তাই হওক। আৰু যিহেতুকে খুৰাও আহিছিলে, ওচৰৰ খুৰা নামঘৰলৈ যাবলৈ বুলি ওলাই আহিছিলে, সেয়ে ওচৰতে মাতি লৈ পেলাই অকণমান সেৱা সৎকাৰ কৰালোঁ। আৰু এয়া চাকি আৰু পায়স আগবঢ়োৱাৰ অকণমান দৃশ্য দেখুৱালোঁ আৰু লগতে আমাৰ পায়স আৰু লালমোহন ৰেডি। সকলোকে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ তেনেহ'লে ইমানেই। বাই বাই এভৰিৱান।